নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আসাম পুলিচ এবিবিৰ টপ 10 মেথছ কুৱেশ্যন। ইয়াৰ আগতে আমি বহুকেইটা ভিডিঅ' টপ 10 মেথছ কুৱেশ্যনৰ আগবঢ়াইছোঁ। তাৰ লগতে টপ 100 মেথছ কুৱেশ্যনৰ ভিডিঅ'ও দিয়া আছে বা মডেল পেপাৰো দিয়া আছে। যদি আপুনি চোৱা নাই চাই ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। এক্সাম যিহেতু আহিয়েই পালে, গতিকে পঢ়াটোত বেছি গুৰুত্ব প্ৰদান কৰা এতিয়া। আৰু যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আগলৈ চেম টাইপৰ ভিডিঅ' পাই থাকিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে যে এখন কেণ্টিনত এসপ্তাহত 28 ডজন কলৰ প্ৰয়োজন হয়, তেন্তে 47 দিনত কেণ্টিনখনত কিমানটা কলৰ প্ৰয়োজন হ'ব বুলি কৈছে। চাবা, এখন কেণ্টিনত এসপ্তাহত কেইদিন? এসপ্তাহত হ'ল মোৰ 7 দিন। ঠিক আছে, 7 দিনত কিমানটা কল লাগে? 7 দিনত কল লাগে 28টা নহয়, 28 ডজন। ঠিক আছে, 28 ডজনটো তুমি এতিয়া ওলাবই নালাগে, যিহেতু ডাইৰেক্ট তোমাৰ 7 দি 28ক বাৰ যাই আছে। ঠিক আছে, যদি 7 দিন মানে এসপ্তাহত যদি 28 ডজন কল লাগে, তেতিয়াহ'লে এদিনত কিমান কল লাগিব? এদিনত তোমাৰ 4 ডজন কল লাগিব। ঠিক আছে, এইখিনিলে প্ৰব্লেম নাই। 7 দিনত মন কৰা, 7 দিনত যদি 28 ডজন কল লাগে, এদিনত কিমান লাগিব? 4 ডজন কল লাগিব, কাৰণ 7 4 গুণ 28। ঠিক আছে, 4 ডজন কল মানে কি? এদিনত যদি 4 ডজন কল লাগে, 4 ডজনত কেইটা থাকে? ডজনত 12টা থাকে। ঠিক আছে, এদিনত যদি 4 ডজন লাগে, 12টাকৈ 4 ডজনত কেইটা কল লাগিব? 48টা কল লাগিব, 48টা কল লাগিব। মানে কি এদিনত কিমানটা কল লাগে মোক? 48টা কল লাগে কেণ্টিনখনত। এতিয়া আমাক সুধিছে কি কেণ্টিনখনত কিমানটা কলৰ প্ৰয়োজন হ'ব কিমান দিনত? 47 দিনত। যদি এদিনত 48টা কল লাগে, 47 দিনত কেইটা কল লাগিব? 48 পূৰণ 47 কৰি দিলে হ'ব তোমাৰ, বাকী একো কৰিব লগা নাই। ঠিক আছে, 48 পূৰণ 47, 8 গুণ 56, 6, লাষ্টত 6 আহিব। লাষ্টত 6 অহা অপশ্যন এটাই আছে, এইটোৱে উত্তৰ হৈ যাব। ঠিক আছে, বা ইয়াতে যিহেতু ডজনৰ কথা ক'লে যিহেতু আমাক 47 দিনৰ কল লাগিব, কিন্তু আমাক ইয়াতে 4 ডজনৰ কথা আমাক উলিয়াব লাগিব লাষ্টত গৈ, হয় নহয়? 4 ডজনৰ কথা উলিয়াব লাগিব, মানে কি মোৰ উত্তৰটো 12ৰে বাৰ যাব। 12ৰে বাৰ যাব লাগিলে উত্তৰটো কি হ'ব? 12ৰে বাৰ যাব লাগিলে সিয়াৰ উৎপাদকৰেও বাৰ যাব লাগিব, মানে 6ৰেও বাৰ যাব লাগিব, 3ৰেও বাৰ যাব লাগিব, 4ৰেও বাৰ যাব লাগিব, 2ৰেও বাৰ যাব লাগিব। ঠিক আছে, ইয়াতে 3 6, 6 2 8, এইটো 3ৰে বাৰ নাযায়, মানে এইটোত মোৰ উত্তৰ হ'ব নোৱাৰে। 8 8 16, 16 1 17, 17, এইটোও মোৰ তেতিয়াহ'লে উত্তৰ হ'ব নোৱাৰে। 9 1 10, 10 2 12, এইটো উত্তৰ হ'ব পাৰে। আৰু এইটো যিহেতু আমি উত্তৰ পালোঁৱেই, কিন্তু যদি আমাৰ 12ৰে উত্তৰ যোৱাটো মই চালোঁ হয়, যদি এইটো 12ৰে বাৰ নগ'ল হয়, তেতিয়াহ'লে মই ডাইৰেক্ট ডি অপশ্যনটোত ক্লিক কৰিলোঁ হয়। ঠিক আছে, যিহেতু কুৱেশ্যনটো বাৰু সহজেই আছিলে, ইমান বেছি প্ৰব্লেম নাই। ঠিক আছে, আৰু এইখিনিতে আমাৰ এটা পেইড ক্লাছ চলি আছে, মই নাম্বাৰটো লিখি দিছোঁ তোমাক, 6000848058, এই নম্বৰটোত তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। তাত তুমি বেছিক কনচেপ্ট প্লাছ টিক কমপ্লিট পাই যাবা। যদি কিবা নোৱাৰা মোক সুধিব পাৰিবা, তোমাৰ নাম্বাৰটো যিহেতু মোৰ তাত ছেভ থাকিব। ঠিক আছে, এইবাৰ আমাক কুৱেশ্যনটো কি সুধিছে চাবা। যদিহে তুমি মেথছত দুৰ্বল আৰু তোমাৰ পুলিচ হোৱাৰ মন, ঠিক আছে, তেতিয়াহ'লে যদি তুমি উইদাউট মেথছ কিন্তু চাকৰি পোৱাৰ চান্স একেবাৰে কম থাকে। ঠিক আছে, তুমি চাবা, যিখিনি ল'ৰাই মানে কি মেথছ পাৰে, সেইখিনি ল'ৰা অতি সোনকালে মানে চাকৰি হৈ যায় ডিফেন্স লাইনত দেই। ঠিক আছে, চাবা, তলৰ কোনটো পূৰ্ণ বৰ্গ সংখ্যা বুলি কৈছে। পূৰ্ণ বৰ্গ সংখ্যা আমি কেনেদৰে বোলে, মানে কি পূৰ্ণ বৰ্গ সংখ্যা কাক বোলে? যে স্কুৱেৰ। ঠিক আছে, যেনিবা 16টো এটা পূৰ্ণ বৰ্গ সংখ্যা, 25টো এটা পূৰ্ণ বৰ্গ সংখ্যা, 36টো এটা পূৰ্ণ বৰ্গ সংখ্যা। কাৰ? এইটো 4, এইটো 5, এইটো 6, মানে কি দুটা একে নাম্বাৰ পূৰণ কৰিলে আমি যিটো পাওঁ সেইটো এটা পূৰ্ণ বৰ্গ সংখ্যা বুলি কয়। ঠিক আছে, এতিয়া তুমি চোৱা, ইয়াতে আমাক পূৰ্ণ বৰ্গ সংখ্যা আমি জানো যে যদি লাষ্টত 2 3 7 আৰু 8 থাকে, তেতিয়াহ'লে সি পূৰ্ণ বৰ্গ সংখ্যা হ'ব নোৱাৰে। ঠিক আছে, 1 নম্বৰ কথা। চাবা, এতিয়া তুমি ইয়াতে এইটো 7 আছে, এইটো মোৰ উত্তৰ হ'ব নোৱাৰে। ঠিক আছে, ইয়াতে লাষ্টত 3টা শূন্য আছে, 3টা শূন্য থাকিলেও সি উত্তৰ হ'ব নোৱাৰে আকৌ। ঠিক আছে, এইটো তুমি যদি আমাৰ পেইড ক্লাছত সোমাই যোৱা, তেতিয়াহ'লে তুমি গমেই পাই যাবা কিয় নহয় 3টা শূন্য থাকিলে। ঠিক আছে, লাষ্টত আমাৰ এইটো 5 আছে, কিন্তু আগত 0 আছে, তেতিয়াহ'লে এইটোও মোৰ উত্তৰ হ'ব নোৱাৰে। কোনটো মোৰ উত্তৰ হৈ যাব? এইটো মোৰ উত্তৰ হৈ যাব। ঠিক আছে, যিহেতু মই 3টা অপশ্যন ৰিমুভ কৰিলোৱেই, এটা অপশ্যনটো শুদ্ধ অলৰেডি হৈয়ে যাব। ঠিক আছে, ইয়াতে যিহেতু 5 আছে, 5 থাকিলে সি পূৰ্ণবৰ্গ হয়, কিন্তু আগত 0 আছে, সি পূৰ্ণবৰ্গ হ'ব নোৱাৰে। ইয়াতে লাষ্টত 7 আছে, ই পূৰ্ণবৰ্গ হ'ব নোৱাৰে। ইয়াতে লাষ্টত 3টা শূন্য আছে, ই পূৰ্ণবৰ্গ হ'ব নোৱাৰে। ঠিক আছে, তেতিয়াহ'লে মোৰ অপশ্যন নম্বৰ বিটো শুদ্ধ হৈ যাব। ঠিক আছে, যদি তুমি ইণ্টাৰেষ্টেড আমাৰ পেইড ক্লাছত জইন কৰিবৰ বাবে, তুমি আমাৰ লগত যোগাযোগ কৰি ল'বা। ঠিক আছে, নম্বৰটো মই লিখি দিলোঁৱেই বাৰু। চাবা, নেক্সট কুৱেশ্যন, 18400 টকা 15% বাৰ্ষিক সাধাৰণ সুতৰ হাতত 4 বছৰৰ সাধাৰণ সুত কিমান হ'ব বুলি কৈছে। PRT/100 সূত্ৰটো তুমি কৰিব পাৰিবা, বা এনেদৰে কৰিলেও হ'ব, যিহেতু আমাৰ সাধাৰণ সুত বুলি কৈছে। কিমান? 18440 কিমান বছৰ? 15 বছৰ। ঠিক আছে, ইমানখিনি টকা। ঠিক আছে, কিবা এটা প্ৰিন্সিপল আছিলে, প্ৰিন্সিপল 15% বাৰ্ষিক সাধাৰণ সুত বুলি কৈছে 4 বছৰৰ বাবে, মানে প্ৰথম বছৰত 15%, দ্বিতীয় বছৰতো 15%,
তৃতীয় বছৰটো 15% আৰু চতুৰ্থ বছৰটো 15%, মুঠ কিমান পাৰ্চেণ্ট সুদ পাব? 60% মুঠ সুদ পাব। তেতিয়াহ'লে মই এইটোৰ ডাইৰেক্ট 60% ওলাই দিলেই হৈ গ'ল হয়। ঠিক আছে, তেতিয়াহ'লে মই কি কৰোঁ, এইটোৰ ডাইৰেক্ট 60% ওলাই দিওঁ। ঠিক আছে, কাটাকাটি কৰিবা, যিটো পাবা সেইটোৱে উত্তৰ হৈ যাব। ঠিক আছে, এই দুটা শূন্যৰ লগত চাবা, কাটাকাটি কৰিবা, এই দুটা শূন্যৰ লগত মই ইয়াৰে এটা শূন্য আৰু ইয়াৰে এটা শূন্য কাটি দিলোঁ। তেতিয়াহ'লে 1844 লগত 6টো পূৰণ কৰিলে যিটো পাম সেইটোৱে উত্তৰ হ'ব। 1844 লগত 6 পূৰণ কৰিব লাগে। 6 4 গুণ 24, 4 লাষ্টত 4 আহিব, সেনেকুৱা অপশ্যন এটাই আছে, অপশ্যন নম্বৰ C2। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা। কৈছে কি এখন গাঁৱৰ পুৰুষ আৰু মহিলাৰ অনুপাত 5:3। ঠিক আছে, 5:3। যদি গাঁওখনত 800জন পুৰুষ আছিল তেতিয়াহ'লে মহিলাৰ সংখ্যা কিমান আছিলে বুলি কৈছে। ঠিক আছে, চাবা তুমি মন কৰিবা, এখন গাঁৱত পুৰুষ আৰু মহিলাৰ অনুপাত 5:3, মুঠ অনুপাতটো কিমান? 5×3 8। ঠিক আছে, 5 সম্পূৰ্ণ উলিয়াব নালাগে বাৰু আমাক, যেহেতু 5×3 8 হয়। ঠিক আছে, 5টা অনুপাতৰ পুৰুষ আছে, 3টা অনুপাতৰ কি আছে? 3টা অনুপাতৰ মহিলা আছে। মুঠ অনুপাত কিমান? 8টা অনুপাত, মুঠ 8টা অনুপাত। ঠিক আছে, মন কৰিবা, কৈছে গাঁওখনত 800জন পুৰুষ আছে, 800ৰ ভেলুটো কিমান? 800টোৰ ভেলুটো কিমান? 800টোৰ ভেলু হৈছে আমাৰ পুৰুষৰ কথা কৈছে, পুৰুষৰ অনুপাত কিমান আছিলে? 5 অনুপাত। তোমাক কিমান অনুপাতৰ ভেলু লাগে? 3 অনুপাতৰ ভেলু লাগে। কাটাকাটি কৰিবা, যিটো পাবা সেইটোৱে উত্তৰ। 5ৰে 800ক কেইবাৰ যাব? 5ৰে 8 5 গুণ 40, তেতিয়াহ'লে কেইবাৰ যাব? 16 বাৰ যাব। ঠিক আছে, যিটো 8 5 গুণ 40, তেতিয়াহ'লে 16 5 গুণ 80 হৈ যাব, মানে 160 বাৰ যাব। ঠিক আছে, আৰু 160 পূৰণ 3 কৰিলে কিমান পাই যাবা? 3 16 48, মানে 480 তোমাৰ শুদ্ধ উত্তৰ হৈ যাব। কোনটো? অপশ্যন নম্বৰ B2। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা। নেক্সট কুৱেশ্যন কৈছে কি, যদি জে কে আৰু এল এ মিলি কোনো এটা কাম 20 দিনত সম্পূৰ্ণ কৰিব পাৰে, জে আৰু কে মিলি কামটো 25 দিনত কৰিব পাৰে, তেতিয়াহ'লে এল এ অকলে কিমান দিনত কৰিব? চাবা, মন কৰিবা কেনেদৰে কৰিবা এইটো কুৱেশ্যন। কৈছে কি জে কে আৰু এল তিনিজনে মিলি কিমান দিনত কৰে বুলি কৈছে? 20 দিনত কৰে। জে আৰু কে মিলি কিমান দিনত কৰে? 25 দিনত কৰে। তেতিয়াহ'লে এল এ কিমান দিনত কৰিব সেইটো আমাক সুধিছে। ইহঁতৰ তুমি কাৰ্যক্ষমতা উলিওৱা, প্ৰথমতে এলচিএম উলিওৱা, 20 আৰু 25 এলচিএম কিমান হ'ব? 100 হ'ব। ঠিক আছে, কাৰ্যক্ষমতা উলিওৱা, ইয়াৰ যাব 5 বাৰ, ইয়াৰ যাব কেইবাৰ? 4 বাৰ। ঠিক আছে, এটাৰ যাব 5 বাৰ, এটাৰ যাব 4 বাৰ। মন কৰিবা তুমি, আমাক সুধিছে কি? আমাক সুধিছে কি এল এ অকলে কিমান দিনত কৰিব? মুঠ কাম কিমান পালোঁ? মুঠ কাম পালোঁ 100। ঠিক আছে, ইয়াতে জে কে এল তিনিজনৰ কাৰ্যক্ষমতা কিমান? 5, আৰু অকল জে আৰু কেৰ কাৰ্যক্ষমতা কিমান? 4। যদি জে কে এলৰ কাৰ্যক্ষমতা 5 হয় আৰু জে কে অকলে কৰে 4টা কাৰ্যক্ষমতা, সিহঁত দুটাৰ 4 হয়, আৰু জে কে এলৰ কাৰ্যক্ষমতা 5 হয়, তেতিয়াহ'লে এলৰ কাৰ্যক্ষমতা কিমান আছিলে? 1 আছিলে। 1 কাৰ্যক্ষমতাৰে কিমান কাম কৰিব লাগিব? 100টা কাম কৰিব লাগিব। কিমান দিনৰ প্ৰয়োজন হ'ব? 100 দিনৰ প্ৰয়োজন হ'ব। কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন নম্বৰ C2 শুদ্ধ হ'ব। ঠিক আছে, কিন্তু তুমি যদি প্ৰেক্টিছ হাই কৰিলে হয় তেতিয়াহ'লে তোমাৰ কি কৰিব পাৰিলে হয় তুমি জানানে? ইয়াতে কৈছে কি আমাক, যে মন কৰিবা, জে কে আৰু এল এ কৰে কিমান দিনত? জে কে এল এ কৰে 20 দিনত। ঠিক আছে, আৰু জে আৰু কে কৰে কিমান দিনত? জে আৰু কে কৰে মোৰ 25 দিনত। ঠিক আছে, এটা কথা তুমি ভাবি চাইছানে? ইয়াতে যদি মই জে আৰু কে এটাই মানুহ বুলি ধৰি লওঁ, ঠিক আছে, জে আৰু কে নহয়, জে কে সিহঁত। ঠিক আছে, তাৰ নামটো কি? জে কে। ঠিক আছে, এতিয়া তুমি এইবাৰ বুজি চাবা। ঠিক আছে, জে আৰু কে দুজন মানুহ নহয়, ইহঁত দুটা সাঙুৰ খাই আছে যে ইহঁত দুটা এজনেই মানুহ। ঠিক আছে, ইহঁত দুটা হৈছে এজন মানুহ আৰু এল এটা বেলেগ মানুহ, আৰু এই জে কেজন এজনেই মানুহ। ঠিক আছে, এতিয়া আমাক সেইটোৱে প্ৰশ্নটো হৈ গ'ল যে আমাৰ এইবাৰ 3জন মানুহ দিছে, কিন্তু বাৰু 3জন মানুহ দিছে যদিও 2টা মানুহৰে কাম আছিলে তাতে। ঠিক আছে, কাৰণ জে কে মই এজন ব্যক্তি বুলি ধৰি ল'লোঁ আৰু এল এজন ব্যক্তি বুলি ধৰি ল'লোঁ। এতিয়া জে কে আৰু এল এ কৰে 20 দিনত, তেতিয়াহ'লে আৰু অকলে জে কে কৰে 25 দিনত, তেতিয়াহ'লে এল এ কিমান দিনত কৰিব? সেই আগৰ সূত্ৰলৈ আমি লৈ যাব পাৰিম। কি কৰিব পাৰিম? ওপৰত থাকিলে মোৰ 20, পূৰণ থাকিলে মোৰ 25। ঠিক আছে, তলত মই যোগ কৰি পাতিম নে বিয়োগ কৰি পাতিম? তলত মই বিয়োগ কৰি পাতিম। কিয়? কাৰণ ওপৰত মোৰ দুজনে কৰাটো দিছে, কাৰণ জে কেক মই এজন ব্যক্তি বুলি ধৰি ল'লোঁ। জে কে আৰু এল এ কৰে 20 দিনত আৰু জে কে কৰে 25 দিনত, তেতিয়াহ'লে 25ৰ পৰা 20 গ'লে কিমান হ'ব? 5 হ'ব। কাটাকাটি কৰিবা, যিটো পাবা সেইটোৱে উত্তৰ। 5ৰে 20ক কেইবাৰ যায়? 5 4 গুণ 20, আৰু 25 4 গুণ কিমান? 100। অপশ্যন নম্বৰ C2 আমাৰ শুদ্ধ হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা তুমি। সৰল কৰিব দিছে। 12 পূৰণ 5 পূৰণ 3 হৰণ কিমান পাবা? 9ৰ পৰা 9 গ'লে 0, 12ৰ পৰা 6 গ'লে 6, মানে কি 60 হৰণ। তেতিয়াহ'লে হৰণটো মই ডাইৰেক্ট তলত পাতি দিওঁ। ঠিক আছে, হৰণটো মই ক'ত পাতি দিলোঁ? তলত পাতি দিলোঁ। কাটাকাটি কৰিবা, যিটো পাবা সেইটোৱে উত্তৰ। 5 12 কিমান হ'ব? 60 হ'ব। 3টো অকল বাকী ৰ'ব, তেতিয়াহ'লে অপশ্যন নম্বৰ এটো মোৰ শুদ্ধ হৈ যাব। ঠিক আছে, কি ক'লোঁ মই বুজি নাপালা যদি আকৌ এবাৰ কৰিছোঁ, তুমি চাবা।
ইয়াতে 12 পূৰণ 5 পূৰণ 3 এটা প্ৰথমতে মই 5 12 এটো 5 পূৰণ 12 টো মই কি বুলি পাতি ললো জানিবা 5 পূৰণ 12 টো মই 60 বুলি পাতি ললো ঠিক আছে একোটো প্ৰবলেম নাই পূৰণ মই এখিনি 3 বুলি পাতি থলো ইয়াতে হৰণ চিন দিছে মই তলত আনিলো 129 ৰ পৰা 69 গলে কিমান থাকিব 60 থাকিব এটো 60 কাটা যাব 3 টোৰ বাকি ৰব অপচন নম্বৰ এটো শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি ইৰ 30% f ৰ 60% সমান হলে ই আৰু f ৰ অনুপাত উলিয়াব দিছে ঠিক আছে e ইকুৱেল টু e into 30 equal to f into 60 ঠিক আছে পার্সেন্ট ঠিক আছে ইয়াতে এটো পার্সেন্ট আছিল ইয়াতে এটো পার্সেন্ট আছিল এটো পার্সেন্টৰ লগত এটো পার্সেন্ট কাটা গল এটো শূন্য লগত মই এটো শূন্য কাটা গল ঠিক আছে e টু f ৰ লগত ইফালে f টো 6 লগত পূৰণ হৈ আছে তেতিয়া হলে e মই ইফালে অকলে ৰাখিলো f টো তললৈ লৈ আহিলো ঠিক আছে ইকুৱেল টু ইফালে 6 টো মোৰ ইফালে থাকিলে তলত আহিব কি তলত আহিব ইফালে 3 টো ইয়াৰ লগত পূৰণ হৈ আছিল ইফালে আহি হৰণ হৈ যাব 3 আৰু 6 আকৌ কাটা যাব ঠিক আছে 3 আৰু 6 কাটা গৈ ইয়াৰ থাকিব 1 ইয়াৰ থাকিব 2 তেতিয়া হলে অনুপাতটো কি হ'ব আমাক কৰিছে কি ef ওপৰটো কি আছিল e আছিল e/f = 2/1 তেতিয়া হলে অনুপাতটো কি হ'ব 2 অনুপাত 1 অপচন নম্বৰ c টো শুদ্ধ হৈ যাব ঠিক আছে বুজি নাপালা যদি মই আকৌ এবাৰ কৰিছো তুমি চোৱা ইয়াতে কৈছে মোক e পূৰণ 30% ইকুৱেল টু f পূৰণ 60% ঠিক আছে কাটাকাটি কৰিব পাৰিবা তুমি কাটাকাটি কৰিবা কি এটো পার্সেন্টৰ লগত মই এটো পার্সেন্ট কাটা গল এটো শূন্য লগত এটো শূন্য কাটা গল 3 ৰে 6 কেইবাৰ যায় 2 বাৰ যায় মানে এখিনি 1 থাকিলে e পূৰণ 1 আৰু f পূৰণ 2 তেতিয়া হলে কি থাকিলে চাবা তুমি e পূৰণ 1 ইকুৱেল টু f পূৰণ 2 তেতিয়া হলে এটো ইয়াৰ মান হৈ যায় আৰু এটো ইয়াৰ মান হৈ যায় ঠিক আছে যেটো আমি ইয়াক ইফালে লৈ আহিম আৰু ইয়াক ইফালে লৈ যাম হয় নহয় মানে একটো মই ইফালে লৈ আহিম আৰু দুইটো মই ইফালে লৈ যাম না নাযাম হেই মানে কি ইয়াৰ লগত থাকাটো ইয়াৰ মান ইয়াৰ লগত থাকাটো ইয়াৰ মান তেতিয়া হলে e = 2 পালো f = 1 পালো তেতিয়া হলে অনুপাতটো কি হৈ যাব 2 অনুপাত 1 অপচন নম্বৰ c টো শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি a b আৰু c মিলি 600 টকা 800 টকা আৰু 1000 টকাৰে এটা ব্যৱসায় আৰম্ভ কৰিলে যদি ব্যৱসায়টোত মুঠ 480 টকা লাভ হৈছিল a কিমান টকা পাব ঠিক আছে যিমানখিনি তেখেতে ইনভেস্ট কৰিছিলে সিমানখিনি পাৰ্চেন্টতে তেখেতে লাভটো পাব ঠিক আছে চাবা তুমি a b c কিমান টকা ইনভেস্ট কৰিছিলে এজনে কৰিছিলে 600 টকা এজনে কৰিছিলে 800 টকা আৰু এজনে কৰিছিলে কিমান 1000 টকা কাটাকাটি যিমানখিনি কৰিব পাৰা কাটিব পাৰা ইয়াৰ পৰা দুটা শূন্য ইয়াৰ পৰা দুটা শূন্য আৰু ইয়াৰ পৰা দুটা শূন্য মই কাটি দিলো এতিয়াও আকৌ 2 ৰে কাটা যাব 2 ৰে কাটিলে 6 কেইবাৰ যাব 3 বাৰ যাব 8 কেইবাৰ যাব 4 বাৰ যাব 10 কেইবাৰ যাব 5 বাৰ যাব মানে সিহঁতে ইনভেস্ট কৰিছিলে 3 টকা 4 টকা আৰু 5 টকা বুলি মই ধৰি ললো ঠিক আছে এটা তুমি মন কৰা হিয়তে পাইছে কিমান 480 টকা মুঠ অনুপাত কিমান 4 3 7 7 পাছে কিমান 12 মানে মুঠ অনুপাত ইনভেস্ট কৰিছিলে কিমান 12 টকা ঠিক আছে 12 টকা ইনভেস্ট কৰিছিলে কিমানৰ ভ্যালু 480 ৰ ভ্যালু ঠিক আছে মোক কিমান লাগে যে এ কিমান টকা পাব এ কিমান ইনভেস্ট কৰিছিলে 3 ইনভেস্ট কৰিছিলে কাটাকাটি কৰিবা যেটো পাবা হিটোই উত্তৰ ঠিক আছে 3 ৰে 12 কেইবাৰ যায় 4 বাৰ যায় 4 ৰে 48 কেইবাৰ যায় 12 বাৰ যায় আৰু এটা শূন্য আছিল লগাই দিলো মানে 120 টকা পাবা অপচন নম্বৰ c টো শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা 9 নম্বৰ কোৱেশ্চন এজন ব্যক্তিৰ দৰমহা 20% কমিল আকৌ কিমান শতাংশ দৰমহা বাঢ়িলে তেখেতে আগৰ সমান দৰমহা পাব ঠিক আছে তুমি মন কৰিবা যেনিবা তেখেতে প্ৰথমতে মই ধৰি ললো 100 টকা এটা দৰমহা পাইছিল এখিনি তুমি যদি পেইড ক্লাছত থাকিলে হয় তেতিয়া হলে তুমি গমাই পালা হয় যে যদি 20% কমিল মানে কি 5 আছিলে প্ৰথমতে 5 ৰ পৰা 4 হৈ গল ঠিক আছে 4 মানে 1 কমিল মানে কি 20% মানে কিমান 20% মানে হৈছে 1/5 20% মানে কিমান 20/100 হনে নহয় 20/100 মানে হৈছে 20 ৰে 100 কেইবাৰ যায় 5 বাৰ যায় মানে 1/5 ঠিক আছে 1 কমিল মানে কিমান 1 কমিল মানে যদি 5 আছিল আগতে 4 হৈ গল ঠিক আছে এতিয়া যদি বৰ্তমান 4 আছে একটো বঢ়াই দিব লাগিব 4 ৰ পৰা ঠিক আছে ইনটু 100 কাটাকাটি কৰিলে কিমান হ'ব 4 ৰে 100 কেইবাৰ যায় 25 বাৰ যায় আৰু 25 গুণ কিমান হৈ যাব 25% হৈ যাব অপচন নম্বৰ বি টো শুদ্ধ হৈ যাব কিন্তু যদি তুমি বুজি নাপালা মই তোমাক বুজাই আছো তুমি চোৱা কৈছে কি এজন ব্যক্তিৰ দৰমহা 20% কমিল যেনিবা তেখেতে প্ৰথমতে 100 টকা এটা দৰমহা পাইছিলে ঠিক আছে 100 টকা দৰমহা পাইছিলে এতিয়া 20% কমিল কিমান হৈ গল 80 হৈ গল এখিলে প্ৰবলেম নাই এতিয়া তেখেতৰ দৰমহা বঢ়াব লাগিব কিমান বঢ়াব লাগিব আগৰ সমান হ'বলৈ 20 বঢ়াব লাগিব ঠিক আছে কিমানৰ পৰা 80 ৰ পৰা ঠিক আছে 80 ৰ পৰা যদি মই 20 টো বঢ়াই দিও তেতিয়া হলে আগৰ সমান দৰমহা হৈ যাব শতাংশৰ কাৰণে ইনটু 100 কাটাকাটি কৰিবা যেটো পাবা হিটোই উত্তৰ এটো শূন্য লৰ এটো শূন্য কাটা যাব 2 ৰে 8 কেইবাৰ যায় 4 বাৰ যায় 4 ৰে 100 কেইবাৰ যায় 25 বাৰ যায় মানে 25% তেখেতে কি কৰিব লাগিব আকৌ ইনক্ৰিজ কৰিব লাগিব যেহেতু তেখেতৰ 20% ডিক্ৰিজ হৈছিলে
ঠিক আছে নেক্সট কুৱেশ্যন চাবা নেক্সট কুৱেশ্যন কৈছে কি এখন কিতাপৰ ছপা মূল্য 150 টকা 20% লাভ অৰ্জন কৰিবলৈ দোকানীজনে কিতাপখন কিমান টকাত বিক্ৰী কৰিব লাগিব এইটো তলৰ কমেণ্ট বক্সত তুমি কমেণ্ট কৰি জনাবা যেহেতু এইটো এটা সিম্পল কুৱেশ্যন হয় তুমি পাৰিবা বুলি মই ধৰি লৈছোঁ আৰু কুৱেশ্যনটোৱে তোমাক কুৱেশ্যন পেপাৰখনে যেনিবা এইকেইটা কুৱেশ্যনত তোমাক কিমানখিনি হেল্প কৰিলে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা তোমাৰ এটা সৰু কমেণ্টে মোক যথেষ্টখিনি উৎসাহ যোগায় যে নতুন নতুন ভিডিঅ' প্ৰভাইড কৰিব বাবে ধন্যবাদ তেতিয়াহ'লে জয় আই অসম